অসম অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাৰ বৰডুমছা ষ্টেচনত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিছে চাঞ্চল্য। বৰডুমছাৰ মাধৱপুৰৰ তৰিবাৰী তিনিআলি সমীপৰ পকীপথৰ কাষৰ ধাননি পথত উদ্ধাৰ হৈছে অচিনাক্ত এজন যুৱকৰ মৃতদেহ। যুৱকজনৰ ডিঙিত আঘাতৰ চিহ্ন থকা দিশটোলৈ চাই ই একে পৰিকল্পিত হত্যাকাণ্ড বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। বৰডুমছা আৰক্ষী থানাৰ আৰক্ষী আৰু আৰক্ষী পৰিদৰ্শক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে আৰু মৃত যুৱকজনৰ নাম ঠিকনা উদ্ধাৰৰ বাবে প্ৰাথমিক তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। যুৱকজনক কোনে কেনেকৈ কিয় হত্যা কৰিছে সেই আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত ঘটনাৰ ৰহস্য উদ্ঘাটন কৰা হ'ব। ডিগবৈৰ পৰা বিনন্তৰ ৰিপৰ্ট সংবাদ 365। হয়, আজি বৰডুমছা থানাৰ অন্তৰ্গত বৰডুমছাৰ পৰা কোনাই পথাৰলৈকে যোৱা ৰাস্তাৰ কাষত এটা মৃতদেহ পৰি আছে আৰু সেই মৃতদেহ এতিয়ালৈকে সঠিককৈ চিনাক্তকৰণ কৰিব পৰা নাই আৰু এই মুহূৰ্ততে পুলিচ প্ৰশাসন আহি উপস্থিত হৈছেহি। গতিকে আমি প্ৰশাসনক আহ্বান জনাওঁ যে এই মৃতদেহটোক চিনাক্তকৰণ কৰিবৰ কাৰণে প্ৰশাসনে যাতে ব্যৱস্থা লয় আৰু এই মৃতদেহটো আমাৰ সন্দেহ হৈছে, এই মৃতদেহটো চাই পেলাই আমাৰ সন্দেহ হৈছে যে কোনো ব্যক্তিয়ে আঘাতপ্ৰাপ্ত কৰি পেলাই তেখেতক মৃত্যুবৰণ কৰোৱা হৈছে, অৰ্থাৎ মাৰ্ডাৰ কৰা হৈছে। সেয়েহে আমি এই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বৰডুমছা আঞ্চলিক সমিতি তথা ইয়াত যি গোৰ্খা ছাত্ৰ সন্থাৰ হৈ পেলাই আৰু স্থানীয় ৰাইজ হৈ পেলাই আমি আহ্বান জনাইছোঁ যে ইয়াক যি ব্যক্তিয়ে বা যিসকল ব্যক্তিয়ে মৃত্যুবৰণ কৰাইছে বা মাৰ্ডাৰ কৰিছে তেখেতসকলক প্ৰশাসনে অতি শীঘ্ৰে ইনভেষ্টিগেশ্যন তদন্ত কৰি পেলাই কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। ঘটনা সংঘটিত আছে। এই ঘটনাটো আমি প্ৰথমবাৰ বাবে আমি শুনি পাইছোঁ বা দেখিব পাইছোঁ। আমাৰ এই তিনিচুকীয়া জিলাৰ বৰডুমছা অঞ্চলৰ যি তৰিবাৰী হৈ বৰডুমছা মাধৱপুৰ যোৱা যিটো মেইন ৰাস্তাৰ কাষতে আজি আমি ৰাতিপুৱাই আমাৰ এই বৰডুমছা ৰাইজে এটা মৃতদেহ দেখিবলৈ পাইছে। গতিকে আমি এই মৃতদেহটো কি কাৰণে এই মানুহজন মৃত্যুবৰণ কৰিবলগীয়া হৈছে এইটো আমি জানিব পৰা নাই। গতিকে কিছু সময় আগতে আজি এই আমাৰ মৃত স্থানত বৰডুমছা আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকলো আহি পাইছে। গতিকে আমাৰ দাবী যে এই ঘটনাটো কি ধৰণে সংঘটিত হৈছে এই ঘটনাৰ বিষয়ে সম্পূৰ্ণ তদন্ত হওক আৰু যিয়ে আমাৰ সন্দেহ হৈছে যে এই ঘটনাটো কিবা মাৰ্ডাৰ হৈ তেনেকুৱা আমাৰ সন্দেহ আছে। গতিকে যদিহে তেনেকুৱা হৈছে তেনেহ'লে অতি শীঘ্ৰে এই ঘটনাক উচিত তদন্ত হওক এই বুলি আমি দাবী জনাইছোঁ।